অসমৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা দুখৰ দিন। স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ পিছত এক ডাঙৰ শূন্যতা আমি দেখিবলৈ পাম। তেখেতৰ যি বলিষ্ঠ প্ৰেজেন্স, অস্তিত্ব সমাজ জীৱনত, সাহিত্যৰ জীৱনত, ৰাজনীতিত, আনকি স্বাস্থ্য সকলোতে যি এক বলিষ্ঠ তেওঁৰ উপস্থিতি, সেই উপস্থিতিটো এটা সাংঘাতিক শূন্য হৈ থাকিব আৰু এইটো শূন্যস্থান, সেই শূন্যস্থান পূৰোৱাটো মইতো আৰু কোনোবাই পূৰাব পাৰিব বুলি মই নাভাবোঁ। আৰু ইমান অধ্যয়নশীলতা খুব কম মানুহৰ আছে আৰু সেই অধ্যয়নবিলাক বহুতো এনেকুৱা আছে অধ্যয়ন কৰি নিজৰ মাজতে ৰাখি দিয়ে, কিন্তু সেই অধ্যয়নৰ ফল তেওঁ অসমবাসীক তেওঁ দি গৈছে। তেওঁ নিজৰ মাজতে ৰখা নাই। তেওঁ যি অধ্যয়ন পিপাসু মন, তাৰে যিমান তেওঁ পঢ়া শুনা কৰিছে, সকলোৰে ফল কিন্তু ৰাজ্যবাসীক দি গৈছে। এনেকুৱা কোনো ইছ্যু নেদেখিব যিটো ইছ্যুত হোমেন বৰগোহাঁয়ে কেতিয়াও তেওঁৰ লিখনিৰে প্ৰকাশ কৰা নাই। সেইটো বাৰু তেওঁৰ যিটো কাম, সেই কামটোৰে তেওঁ কৰিছে। কিন্তু মোৰ কথাটো এনেকুৱা যে হোমেন বৰগোহাঁইৰ অন্তিম দিনটো এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু ক'ভিড নিগেটিভ হোৱাৰ পিছত ঘৰত গ'ল। ঘৰত যোৱাৰ পিছতো তেওঁ ধৰক যি ধৰণে এটা হস্পিটেলৰ ফালৰ পৰাই হওক বা তেওঁৰ যিটো পৰিচৰ্যা পাব লাগিছিলে, সেই বস্তুটোত কমি থাকি গ'ল। আমি তেওঁ চাগে নাজানো, আমি যিমান ক্ষমা খুজিলেও তেওঁ চাগে ক্ষমা কৰিব নোৱাৰিব। আমি যে এনেকৈ তেওঁক বিদায় দিব লগা হ'ল, ভাবিয়ে নাপাওঁ। কথাটো ভাবি পেলাই মোৰ এতিয়া কষ্ট হয়। আৰু চাওক, আমাৰ গোটেই সমগ্ৰ সমাজখনৰ, মোৰ বুলি নহয় বা আমাৰ অসমৰ পৰিয়ালৰ বুলি নহয়, নিয়মীয়া বাৰ্তাৰ পৰিয়ালৰ, অসমীয়া প্ৰতিদিনৰ পৰিয়ালৰ নহয়, গোটেই অসমীয়া সমাজখনৰে তেওঁ অভিভাৱক। তেওঁ কি কৰি থৈ গৈছে নহয়, এইটো এতিয়া মূল্যায়ন হ'ব। তেওঁ থাকোঁতে আমি আচলতে তেওঁক মূল্যায়ন কৰিব পৰা নাই, আৰু হৈছে মূল্যায়ন। কিন্তু এই সময়ত যিটো লছ, এই লোকচানটো আপুনি কল্পনা কৰিব নোৱাৰে। হোমেন বৰগোহাঁই নোহোৱা হোৱাৰ খবৰটোৱে কেনেকৈ কি এটা পৰিৱেশ সৃষ্টি কৰিব আপুনি কল্পনা কৰিব নোৱাৰে। প্ৰথমতে মই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ মৃত্যু অসমবাসীৰ কাৰণে এটা বহুত অপূৰণীয় ক্ষতি। গোটেই অসমৰ বৌদ্ধিক সমাজখনৰ তেখেত এজন বটবৃক্ষৰূপে আছিল। আজি সেই বটবৃক্ষজোপা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। মৃত্যু হোৱাৰ পাছত আগমুহূৰ্তত তেখেত যিহেতু ক'ভিডত আক্ৰান্ত হৈছিল, এই মুহূৰ্তত হস্পিটেল কৰ্তৃপক্ষই তেখেতৰ স্বাব সংগ্ৰহ কৰি আমি গুৱাহাটী মেডিকেল কলেজলৈ পৰীক্ষাৰ কাৰণে পঠাইছোঁ। 11 বজাৰ ভিতৰত তেখেতৰ ৰিপৰ্ট আহিব। গতিকে ক'ভিড ষ্টেটাছটো জনাৰ পাছত আমি সিদ্ধান্ত ল'ম। কিন্তু এইটো সিদ্ধান্ত চৰকাৰে কৰিছে যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য হ'ব। ক'ভিড পজিটিভ হ'লে একধৰণে হ'ব, ক'ভিড পজিটিভ যদি হয় আমি প্ৰট'কলখিনি মানিব লাগিব, আৰু ক'ভিড নিগেটিভ যদি হয় তেনেহ'লে আমি নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সমাপন কৰিম। ইতিমধ্যে আমি কৈছোঁ যে হোমেন বৰগোহাঁইদেৱৰ ৰিপৰ্ট ক'ভিড নিগেটিভ আহিছে। এতিয়া ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ব আৰু কেইবাটাও স্থানত পৰিভ্ৰমণ কৰা হ'ব তেওঁৰ নশ্বৰ দেহটো শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে। আমাৰ সতীৰ্থ বলেন আছে ধাৰাবাহিক গতিত। বলেন, পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ। যিখিনি সৃষ্টি, আজি হোমেন বৰগোহাঁইদেৱৰ সৃষ্টিখিনিৰ কথা সকলোৰে মুখে মুখে, আৰু লগতে সকলোৱে কৈছে কেনেধৰণৰ অতীত স্মৃতিসমূহ আছে হোমেন বৰগোহাঁইদেৱৰ সৈতে। সেই স্মৃতিসমূহ আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। ভাষ্য আহিছে, শুনাই লৈছোঁ। এই চিন্তানায়কগৰাকীৰ বিয়োগ হোৱাটো সমগ্ৰ দেশৰ বাবে আৰু বিশেষকৈ আমাৰ ৰাজ্যখনৰ বাবে আৰু বিশেষকৈ অসমৰ মানুহখিনিৰ বাবে অত্যন্ত ক্ষতিৰ সময়। এয়া এটা যি শূন্যতাৰ সৃষ্টি হ'ল, সেইটো আৰু কেতিয়াও পূৰণ নহয়, সেই আমি বুজিবলৈ পাইছোঁ। তেখেতলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ অসমবাসীয়ে। আছিলে অমৰজ্যোতি চৌধুৰী ছাৰ, আৰু তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্ম এই মুহূৰ্তত তেখেতে ফালৰ পৰা আগবঢ়াইছে, আৰু কি ধৰণৰ আচলতে তেখেতৰ অসমখনলৈকে কিছুমান অৰিহণা, সেই অৰিহণাসমূহ দিশসমূহ এই মুহূৰ্তত তেখেতে কৈছে। আৰু একেদৰে আমি দেখিছোঁ যে বহুকেইগৰাকী লোক ইতিমধ্যে উপস্থিত হৈছে, বহু গুণমুগ্ধ আহি উপস্থিত হৈছে। সন্তপ্ত পৰিয়াল সমবেদনা জ্ঞাপন কৰিবলৈ আহিছে, শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছে। আৰু আমাৰ হাতলৈকে অহা খবৰ শেহতীয়া অনুসৰি ইতিমধ্যে আমি অৱগত যে
তেখেতৰ যি ক'ভিড RT-PCR পৰীক্ষা কৰা হৈছিলে ইতিমধ্যে নিগেটিভ আহিছে আৰু নিগেটিভ অহা হেতুকে তেখেতক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু সেয়া আমি জানিব পৰা অনুসৰি GNRCৰ পৰা তেখেতৰ প্ৰথমে বাসগৃহলৈকে লৈ যোৱা হ'ব। তেখেতৰ বাসগৃহ থাকিব হেঙ্গাবাৰীস্থিত বাসগৃহলৈকে নিয়া হ'ব আৰু তাৰপিছত কেইবাটাও অনুষ্ঠানলৈকে নিয়া হ'ব, য'ত নিয়মবাৰ্তাৰ কাৰ্যালয়লৈকে নিব, আমাৰ অসমৰ কাৰ্যালয়লৈকে নিব, গুৱাহাটী প্ৰেছ ক্লাবলৈকে নিয়া হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ পিছত অসম সাহিত্য সভাৰ কাৰ্যালয় আৰু অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ পিছত প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়লৈকে নৈ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া শেষ সম্পন্ন কৰা হ'ব নৱগ্ৰহ শ্মশানত। ৰাষ্ট্ৰীয় মৰ্যাদাৰে ইতিমধ্যে প্ৰশাসনৰ লোকে সেই কথা অৱগত কৰাইছে আৰু দেখিব পোৱা গৈছে যে বৰগোহাঁই ছাৰ বুলি ক'লেই আচলতে এটা ধাৰাৰ সৃষ্টি কৰিছিলে, সাহিত্যৰ পথাৰখনত এটা ধাৰাৰ সৃষ্টি কৰিছে 50ৰ দশকৰ পৰা। অসীমৰ পৰা আমাৰ হাতে উপস্থিত আছে, তেখেতৰ পৰা এই মুহূৰ্তত জানিব পাৰিছে বহু লোকৰ ভিৰ কৰিছে। ইতিমধ্যে জানিব পৰা গৈছে প্ৰশাসনৰ লোকৰ অনুসৰি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। হয়, আচলতে হোমেন বৰগোহাঁইদেৱৰ যি আমাৰ আজি তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল, কিন্তু এটা কথা ঠিক যে হোমেন বৰগোহাঁই যোৱা প্ৰায় 60 বছৰ ধৰি অসমীয়া সাহিত্য সাংবাদিকতাৰ প্ৰতি যিখিনি অৱদান দি থৈ গ'ল সেই আচলতে বহু বছৰলৈ হয়তো কোনেও পূৰণ কৰিব নোৱাৰিব। কাৰণ তেওঁ অকল সাংবাদিকতা বা সাহিত্যই কৰা নাছিলে, কিন্তু তেওঁ অসমীয়া মানুহক বা অসমৰ আমাৰ মানৱ জীৱনটো উৎকৰ্ষৰ কাৰণে বা প্ৰেৰণাদায়ক যিবিলাক গ্ৰন্থ লিখি থৈ গ'ল বা যিবিলাক প্ৰবন্ধ লিখি থৈ গ'ল সেয়া আচলতে অতি বিৰল। কাৰণ তেওঁ গোটেই জীৱনজুৰি মানুহৰ কল্যাণৰ কাৰণে লিখি গ'ল আৰু মানুহৰ যিটো স্বাস্থ্যৰ সাধনাৰ ওপৰত তেওঁ যিখিনি গুৰুত্ব দি কিতাপ পত্ৰ লিখিলে সেয়া আচলতে অতি বিৰল। আৰু আমি অতি দুখ লাগিছে যে তেওঁ স্বাস্থ্যৰ সাধনা কৰিলে, তেওঁ আজি প্ৰায় 90 বছৰ বয়সলৈকে সক্ষম হৈ জীয়াই থাকিলে, তেওঁ আগমুহূৰ্তলৈকে হস্পিটেললৈ যোৱা আগমুহূৰ্তলৈকে তেওঁ প্ৰবন্ধ লিখি আছিলে। কিন্তু দেখা গ'ল যে তেওঁ সেই কাল কৰোণাৰ হাততে তেওঁ আচলতে আত্মসমৰ্পণ কৰিব লগা হ'ল। আচলতে তেওঁ মৃত্যুলৈকে জীয়াই থাকিম বুলি ঘোষণা কৰিছিল আৰু তেওঁ এতিয়াও যোৱা 2 বছৰ আগতে তেওঁ এটা ভাষণত কৈছিল যে মোৰ মাত্ৰ 85 বছৰ বয়স হৈছে। তাৰমানে তেতিয়াও মাত্ৰ বুলি শব্দটো লগায়, তাৰমানে তেওঁ গোটেই জীৱন জুৰি আচলতে জীয়াই থাকিব খুজিছিল আৰু মানুহকো সেইমতে আগবঢ়াই নিব খুজিছিল। কিন্তু দেখা গৈছে যে তেওঁ সকলো বেমাৰ বা সকলো অসুখ বিসুখ প্ৰত্যাহ্বান নেওচি কিন্তু আজি কৰোণাৰ হাতত তেওঁ আচলতে নিজক সমৰ্পণ কৰিব লগা হ'লে সঁচাকৈ দুৰ্ভাগ্যজনক কথা। কিন্তু এটা কথা ঠিক যে হোমেন বৰগোহাঁইৰ যি অৱদান সেয়া অসমীয়া জাতিয়ে চিৰকাল স্মৰণ কৰি থাকিব আৰু তেওঁ যি অপূৰণীয় ক্ষতি হ'ল সেয়া আচলতে অসমৰ ৰাইজে এতিয়া কেনেকৈ তেওঁক স্মৰণ কৰি ৰাখিব, তেওঁক জীয়াই ৰাখিবলৈ অসমীয়া সমাজ, অসমীয়া বা আমাৰ যিখন সাহিত্য সভা হওক বা চৰকাৰ হওক কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সকলোৰে লক্ষণীয় হ'ব। কিন্তু এটা কথা ঠিক হোমেন বৰগোহাঁইৰ অনুপস্থিতিত অসমীয়া সমাজ সাহিত্যত এটা ডাঙৰ শূন্যতাৰ সৃষ্টি হ'ল। এই মুহূৰ্তত কোনবোৰ গ্ৰন্থ পঢ়া তেখেতৰ মনলৈ আহিছে আপোনাৰ? যে আচলতে হোমেন বৰগোহাঁইয়ে যেতিয়া ACS পাই যেতিয়া ACS চাকৰিত জইন কৰিছিল, তেওঁ প্ৰায় 12 বছৰমান চাকৰি কৰিলে। কৰাৰ পাছত কিন্তু তেওঁ সেই যিটো সাহিত্য সাধনা বা সাংবাদিকতাৰ প্ৰতি তেওঁ খুব আগ্ৰহ অনুভৱ হ'ল আৰু তেওঁ সেই চাকৰি ত্যাগ কৰি তেওঁ এটা অনিশ্চিত জীৱনত ভৰি দিলে। তেতিয়া তেওঁ নীলাচল আলোচনী সাপ্তাহিক বাতৰি কাকতখনত সোমাই সম্পাদক হিচাপে যোগদান কৰিলে আৰু সেই তেতিয়াৰ পৰাই তেওঁ আজিলৈকে সাংবাদিকতাই কৰি আহিল। তাৰ লগে লগে তেওঁ সমান্তৰালভাৱে সাহিত্য সৃষ্টি কৰিলে। কিন্তু দেখা গৈছে তেওঁ সাংবাদিকতাৰ ওপৰত যিখন গ্ৰন্থ লিখিলে, তেওঁ আত্মজীৱনীমূলক গ্ৰন্থ মোৰ সাংবাদিক জীৱন, সেইখনত আচলতে আমাৰ ৰাজনীতি, আমাৰ মুখ্যমন্ত্ৰীসকল বা আমাৰ সমাজনীতি সম্পৰ্কত বহুত তথ্যবধুৰ কথা লিখি থৈ গৈছে। তাৰ উপৰি আত্মানুসন্ধান বুলি তেওঁ যিখন গ্ৰন্থ, সেইখন আচলতে তেওঁৰ নিজৰ ওপৰতেই নহয়, আমাৰ সমাজখনৰ ওপৰত বা আমাৰ গোটেই সাংবাদিকতাৰ ওপৰত আমাৰ যিবিলাক সমসাময়িক যিবিলাক ব্যক্তিত্ব সেইবিলাকৰ ওপৰত তেওঁ খুব লেখাপাত কৰি গৈছে। আৰু আমাৰ মনত পৰে আমি যেতিয়া ছাত্ৰাৱস্থাত আছিলোঁ তেতিয়া সেই আত্মানুসন্ধান গ্ৰন্থখন অতি প্ৰচলন হৈছিলে, সকলোৰে হাতে হাতে আছিল আৰু সেই গ্ৰন্থবিলাক পঢ়িয়ে বহুৱে সাংবাদিকতাৰ প্ৰতি আগ্ৰহী হৈছিল বা জীৱনটো কেনেকৈ জীয়াই থাকিব পাৰে সেই আত্মানুসন্ধান গ্ৰন্থৰ জৰিয়তে তেওঁ মানুহক দিগদৰ্শন দিছিল। তাৰ উপৰি তেওঁৰ ধুমুহা আৰু ৰামধেনু বুলি দুটা খণ্ডত তেওঁ আত্মজীৱনী এখন লিখিছিল আৰু সেইখনতো তেওঁ আচলতে গোটেই জীৱনৰ কাহিনী তেওঁ স্পষ্টকৈ লিখি থৈ গৈছে। তেওঁ জীৱনলৈ অহা সংঘাত আৰু সংঘাত জয় কৰি তেওঁ কেনেদৰে আগুৱাই আহিছে সেই কথা লিখিছে। কিন্তু তাৰ মাজতেও তেওঁ যিবিলাক প্ৰেৰণাদায়ক কাহিনী যে জীৱনত কেনেকৈ জীয়াই থাকিব লাগে, প্ৰেৰণাদায়ক যিবিলাক বিখ্যাত মানুহ বিশ্বৰ বিখ্যাত সাহিত্যিক শিল্পীসকলৰ জীৱনৰ সংগ্ৰাম তেওঁ খুব সুন্দৰকৈ লিখি থৈ গৈছে। আৰু তাৰ উপৰিও আমি দেখা পাওঁ যে তেওঁ যিবিলাক সাংবাদিকতা কৰিছিল, সাংবাদিকতাৰ ভিতৰত যিবিলাক বিষণ্ণতা, এখন উপন্যাস দুখনমান উপন্যাসৰ কথা নিশ্চয় ক'ব লাগিব যে বিষণ্ণতা বুলি এখন উপন্যাস লিখিছিল। তেওঁ এগৰাকী নাৰীৰ জীৱনৰ যিবিলাক দুখ বেদনা বা তাৰ মাজতো তেওঁ কেনেকৈ জীয়াই ৰাখিব পাৰে সেই ধৰণে বিষণ্ণতা বুলি এখন উপন্যাস লিখিছিল। তাৰপিছত হালধীয়া চৰাই বাওধান খাই আমি উপন্যাসখনৰ কথা জানো, মৎস্যগন্ধা আমি জানো, সেইখনৰ ওপৰত চিনেমাও হৈছে। তাৰ উপৰিও আছে তেওঁৰ এখন ভাল উপন্যাস হ'ল
এই মুহূৰ্তত নামটো মনলৈ অহা নাই, কিন্তু তেওঁৰ যিকেইখন উপন্যাসে সুবালা, মই এতিয়া মনত পৰিছে সুবালা, তেওঁ এখন খুব বিখ্যাত উপন্যাস আৰু সেই উপন্যাসখনৰ বাবে তেওঁ বহুত চৰ্চা লাভ কৰিছিল আৰু ব্যতিক্ৰমী এটা পটভূমিত সেই উপন্যাসখন লিখিছিল। গতিকে সেই উপন্যাসৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত 2 বছৰৰ আগতে এখন চিনেমা নিৰ্মাণ হৈছে, সেই চিনেমাখনেও বহুত প্ৰশংসা লাভ কৰিছে। গতিকে দেখা গৈছে তেওঁ প্ৰবন্ধ হওক, গল্প হওক, কবিতা হওক, তাৰপিছত যিবিলাক সমসাময়িক বিষয়ৰ ওপৰত প্ৰবন্ধ পাতি হওক, তাৰ উপৰিও তেওঁ সাংবাদিকতা, গতিকে গোটেইকেইটা ক্ষেত্ৰতেই তেওঁ আচলতে খুব পাৰদৰ্শিতা দেখুৱাইছিল। আৰু এটা কথা হ'ল তেওঁৰ যিটো গদ্যশৈলী, সেই গদ্যশৈলীটো আচলতে অদ্বিতীয়। কাৰণ তেওঁ যিটো গদ্যশৈলীৰে গদ্য ৰচনা কৰিলে বা উপন্যাস লিখিলে, প্ৰবন্ধ লিখিলে, সেয়া তেওঁ নাম নিদিলেও মানুহে গম পায়, যিখন সচেতন পাঠক, যে এইটো হোমেন বৰগোহাঁই লিখা। গতিকে সেই তেওঁৰ গদ্যশৈলীটো সদায় আচলতে আমাৰ এটা অদ্বিতীয় অধ্যায় হিচাপে থাকিব আৰু সেইটোৰ অনুকৰণ কৰি বা সেই ধৰণৰ প্ৰেৰণা হৈ আমি পৰৱৰ্তী পৰ্যায়ত দেখিছোঁ যে বহুজন সাহিত্যিক শিল্পী, বহুজন সাহিত্যিক ওলাই আহিছে। গতিকে হোমেন বৰগোহাঁইৰ অৱদান আচলতে আমি এনেকৈ কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁৰ ওপৰত ইতিমধ্যে কেইবাজনো লিখকে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে তেওঁৰ গোটেই জীৱনৰ ওপৰত। গতিকে তেওঁৰ গোটেই জীৱনটোৱে হ'ল এখন বিশাল গ্ৰন্থ আৰু সেই গ্ৰন্থৰ মাজত আচলতে আমি বিচাৰি পাম আচলতে মানুহৰ জীৱন কি, মানুহৰ আচলতে সাধনা কি বস্তু। সাহিত্য, সাংবাদিকতা এইটো এটা সাধনাৰ বস্তু। তাৰ উপৰিও এটা সুন্দৰ জীৱন জীয়াই থকাৰ যিটো মূল মন্ত্ৰ, তেওঁ সেইটো নিজে পাইছিল বা দেখুৱাই থৈ গৈছে। আৰু তেওঁ নিয়মানুৱৰ্তত, তেওঁ যদি 6টা বজা বুলি কৈছে 6টা বজায়, 7 বজা বুলি কৈছে যদি 7 বজায়। গতিকে সেই ধৰণৰ ডিচিপ্লিন, সেই ধৰণৰ অনুশাসন তেওঁ নিজে মানি চলিছিল, আনকো মানিবলৈ সদায় পৰামৰ্শ দি আহিছিল। গতিকে এই মুহূৰ্তত বলেন আমি ক'ব লাগিব যে অসমীয়া জাতিয়ে এটা অধ্যায় শেষ কৰিলে আৰু এটা বিৰাট মহীৰূহ এজনক আমি হেৰুৱালোঁ। আৰু আমি এটাই ক'ব পাৰোঁ যে এই অৱদান হয়তো খুব সহজে কম সময়ত কোনো মানুহে দিব নোৱাৰিব।